বিসমিল্লাহির রহমানির রহিম। আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। ألف لام را تلك آيات الكتاب المبين আলিফ লাম ৰ এইবোৰ হৈছে সুস্পষ্ট কিতাপৰ আয়াত। إنا أنزلناه قرآنا عربيا لعلكم تعقلون নিশ্চয় আমি ইয়াক কোৰাণ হিচাপে আৰবী ভাষাত অৱতীৰ্ণ কৰিছোঁ যাতে তোমালোকে বুজিব পাৰা। نحن نقص عليك أحسن القصص بما أوحينا إليك هذا القرآن وإن كنت من قبله لمن الغافلين আমি তোমাৰ ওচৰত উত্তম কাহিনী বৰ্ণনা কৰিছোঁ ৱাহীৰ মাধ্যমত তোমাৰ ওচৰলৈ এই কোৰাণ প্ৰেৰণ কৰি, যদিও ইয়াৰ আগত তুমি আছিলা অনৱহিতসকলৰ অন্তৰ্ভুক্ত। إذ قال يوسف لأبيه يا أبت إني رأيت 11 كوكبا والشمس والقمر رأيتهم لي ساجدين স্মৰণ কৰা যেতিয়া ইউচুফে তেওঁৰ পিতাক কৈছিল, হে মোৰ পিতা, মই সপোনত 11টা নক্ষত্ৰ, সূৰ্য আৰু চন্দ্ৰক দেখিছোঁ, সেইবোৰক মোৰ প্ৰতি সাজদাৱনত অৱস্থাত দেখিছোঁ। قال يا بني لا تقصص رؤياك على إخوتك فيكيدوا لك كيدا إن الشيطان للإنسان عدو مبين তেওঁ ক'লে, হে মোৰ পুত্ৰ, তোমাৰ সপোনৰ কথা কেতিয়াও তোমাৰ ভাতৃসকলক নকবা, অন্যথা সিহঁতে তোমাৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰ কৰিব। নিশ্চয় শয়তান হৈছে মানুহৰ প্ৰকাশ্য শত্ৰু। وكذلك يجتبيك ربك ويعلمك من تأويل الأحاديث আৰু এইদৰে তোমাৰ প্ৰতিপালকে তোমাক মনোনীত কৰিব আৰু তোমাক সপোনৰ ব্যাখ্যা শিক্ষা দিব। ويتم نعمته عليك وعلى آل يعقوب كما أتمها على أبويك من قبل إبراهيم وإسحاق إن ربك عليم حكيم আৰু তোমাৰ ওপৰত লগতে ইয়াকুবৰ পৰিয়ালৰ ওপৰত তেওঁৰ অনুগ্ৰহ পূৰ্ণ কৰিব, যেনেকৈ তেওঁ এইটো পূৰ্ণ কৰিছিল ইয়াৰ আগত তোমাৰ পিতৃপুৰুষ ইব্ৰাহিম আৰু ইছহাকৰ ওপৰত। নিশ্চয় তোমাৰ প্ৰতিপালক সৰ্বজ্ঞ প্ৰজ্ঞাময়। لقد كان في يوسف وإخوته آيات للسائلين নিশ্চয় ইউচুফ আৰু তেওঁৰ ভাতৃসকলৰ কাহিনীত প্ৰশ্নকাৰীসকলৰ বাবে আছে বহুতো নিদৰ্শন। إذ قالوا ليوسف وأخوه أحب إلى أبينا منا ونحن عصبة إن أبانا لفي ضلال مبين স্মৰণ কৰা যেতিয়া তেওঁৰ ভাতৃসকলে কৈছিল, আমাৰ পিতৃৰ ওচৰত ইউচুফ আৰু তেওঁৰ সহোদৰ ভাইহে আমাতকৈ বেছি প্ৰিয়, অথচ আমি এটা সংসদ দল। নিশ্চয় আমাৰ পিতৃ স্পষ্ট বিভ্ৰান্তিত আছে। اقتلوا يوسف أو اطرحوه أرضا يخل لكم وجه أبيكم وتكونوا من بعده قوما صالحين তোমালোকে ইউচুফক হত্যা কৰা অথবা কোনো এটা দূৰৱৰ্তী ঠাইত তাক পেলাই থৈ আহাগৈ, তেতিয়াহে তোমালোকৰ পিতৃৰ দৃষ্টি কেৱল তোমালোকৰ পিনে নিবিষ্ট হ'ব আৰু তাৰ পিছত তোমালোকে তওবা কৰি সৎ হৈ যাবা। قال قائل منهم لا تقتلوا يوسف وألقوه في غيابة الجب يلتقطه بعض السيارة إن كنتم فاعلين সিহঁতৰ মাজৰ এজনে ক'লে, তোমালোকে ইউচুফক হত্যা নকৰিবা, আৰু যদি কিবা কৰিবই বিচৰা তেনেহ'লে তাক কোনোবা এটা কুঁৱাত পেলাই দিয়াগৈ, যাত্ৰী দলৰ কোনোবাই তাক তুলি লৈ যাব। قالوا يا أبانا ما لك لا تأمنا على يوسف وإنا له لناصحون সিহঁতে ক'লে, হে আমাৰ পিতা, আপোনাৰ কি হ'ল? ইউচুফৰ বিষয়ে আপুনি আমাক কিয় নিৰাপদ বুলি নাভাবে, অথচ আমি তাৰ শুভাকাংক্ষী। أرسله معنا غدا يرتع ويلعب وإنا له لحافظون আপুনি কাইলৈ তাক আমাৰ লগত পঠাই দিয়ক, সি আনন্দত খেল ধেমালি কৰি ঘূৰি ফুৰি থাকিব আৰু নিশ্চয় আমি তাৰ চোৱা চিতা কৰিম। قال إني ليحزنني أن تذهبوا به وأخاف أن يأكله الذئب وأنتم عنه غافلون পিতাই ক'লে, তোমালোকে তাক লৈ গ'লে সঁচাকৈয়ে এইটো মোৰ বাবে দুশ্চিন্তাৰ কাৰণ হৈ পৰিব, আৰু মই আশংকা কৰোঁ যে তোমালোকে তাৰ প্ৰতি অসাৱধান হ'লে কুকুৰ নিচেই বাঘে তাক খাই পেলাব।
قالوا لئن أكله الذئب ونحن عصبة إنا إذا لخاسرون সিহঁতে ক'লে আমি এটা সংকটৰ দৰে হোৱা সত্ত্বেও যদি কুকুৰ নেছে বাঘে তাক খাই পেলায় তেন্তে নিশ্চয় আমি ক্ষতিগ্ৰস্ত। فلما ذهبوا به وأجمعوا أن يجعلوه في غيابة الجب وأوحينا إليه لتنبئنهم بأمرهم هذا وهم لا يشعرون তাৰপিছত যেতিয়া সিহঁতে তাক লৈ গ'ল আৰু তাক কুৱাৰ মাজত নিক্ষেপ কৰিবলৈ একমত হ'ল, তেতিয়া আমি ইউছুফৰ প্ৰতি ওহী প্ৰেৰণ কৰি জনাই দিলোঁ যে নিশ্চয় তুমি সিহঁতক সিহঁতৰ এই কৰ্ম সম্পৰ্কে পৰৱৰ্তী সময়ত অৱগত কৰিবা, তেতিয়া সিহঁতে কল্পনাই কৰিব নোৱাৰিব। وجاءوا أباهم عشاء يبكون আৰু সিহঁতে ৰাতিৰ প্ৰথম প্ৰহৰত কান্দি কান্দি সিহঁতৰ পিতৃৰ ওচৰলৈ আহিল। قالوا يا أبانا إنا ذهبنا نستبق وتركنا يوسف عند متاعنا فأكله الذئب وما أنت بمؤمن لنا ولو كنا صادقين সিহঁতে ক'লে, হে আমাৰ পিতৃ, আমি দৌৰ প্ৰতিযোগিতা কৰিবলৈ গৈছিলোঁ আৰু ইউছুফক আমাৰ বস্তু বাহিনীৰ ওচৰত ৰাখি থৈ গৈছিলোঁ, ফলত কুকুৰ নিচিনা বাঘে আহি তাক খাই পেলাইছে, কিন্তু আপুনিতো বিশ্বাসেই নকৰিব যদিও আমি সত্যবাদী হওঁ। وجاءوا على قميصه بدم كذب قال بل سولت لكم أنفسكم أمرا فصبر جميل والله المستعان على ما تصفون আৰু সিহঁতে তাৰ চুলত মিছা তেজ লগাই আনিছিল। তেওঁ ক'লে, এইটো কেতিয়াও হ'ব নোৱাৰে, বৰং তোমালোকৰ কুপ্ৰবৃত্তিয়ে তোমালোকৰ বাবে এটা কাহিনী সজাই দিছে, গতিকে উত্তম ধৈৰ্য ধাৰণ কৰাটোৱে হৈছে মোৰ বাবে শ্ৰেয়। তোমালোকে যি বৰ্ণনা কৰিছা সেই বিষয়ে আল্লাহেই হৈছে মোৰ একমাত্ৰ সাহায্যস্থল। وجاءت سيارة فأرسلوا واردهم فأدلى دلوه قال يا بشرى هذا غلام وأسروه بضاعة والله عليم بما يعملون আৰু ইপিনে এটা যাত্ৰী দল আহিল, সিহঁতে সিহঁতৰ পানী সংগ্ৰাহক পানী আনিবলৈ পঠাই দিলে। সি পানী তুলিবলৈ নিজৰ বাল্টিটো নমাই দিলে। সি আনন্দত কৈ উঠিল, কি সুখবৰ, এয়া দেখোন এটা শিশু। আৰু সিহঁতে তাক পণ্যদ্ৰব্য হিচাপে বিক্ৰী কৰিবলৈ লুকাই ৰাখিলে, কিন্তু সিহঁতে যি কৰিছিল সেই বিষয়ে আল্লাহ সবিশেষ অৱগত। وشروه بثمن بخس دراهم معدودة وكانوا فيه من الزاهدين আৰু সিহঁতে তাক অতি নগণ্য মূল্যত মাত্ৰ কেইটামান দিৰহামৰ বিনিময়ত বিক্ৰী কৰি দিলে, আৰু সিহঁত আছিল তাৰ বিষয়ে অনাগ্ৰহী। وقال الذي اشتراه من مصر لامرأته أكرمي مثواه عسى أن ينفعنا أو نتخذه ولدا আৰু মিছৰৰ যিজন ব্যক্তিয়ে তাক কিনি লৈছিল তেওঁ নিজৰ স্ত্ৰীক ক'লে, ইয়াৰ থকাৰ বাবে সন্মানজনক ব্যৱস্থা কৰা, সম্ভৱতঃ ই আমাৰ উপকাৰত আহিব অথবা আমি ইয়াক পুত্ৰৰূপেও গ্ৰহণ কৰিব পাৰোঁ। وكذلك مكنا ليوسف في الأرض ولنعلمه من تأويل الأحاديث والله غالب على أمره ولكن أكثر الناس لا يعلمون এইদৰে আমি ইউছুফক সেই দেশত প্ৰতিষ্ঠিত কৰিলোঁ যাতে আমি তাক পুনৰ ব্যাখ্যা শিকাব পাৰোঁ, কাৰণ আল্লাহ হৈছে নিজৰ কৰ্ম সম্পাদনত অপ্ৰতিহত, কিন্তু অধিকাংশ মানুহে এই কথা নাজানে। ولما بلغ أشده آتيناه حكما وعلما وكذلك نجزي المحسنين আৰু তেওঁ যেতিয়া পূৰ্ণ যৌৱনত উপনীত হ'ল তেতিয়া আমি তেওঁক হিকমত আৰু জ্ঞান দান কৰিলোঁ। এইদৰে আমি সৎকৰ্মশীল লোকসকলক পুৰস্কৃত কৰোঁ। وراودته التي هو في بيتها عن نفسه وغلقت الأبواب وقالت هيت لك قال معاذ الله إنه ربي أحسن مثواي إنه لا يفلح الظالمون قال معاذ الله إنه ربي أحسن مثواي إنه لا يفلح الظالمون আৰু তেওঁ যিজনী মহিলাৰ ঘৰত বাস কৰিছিল সেইজনীয়ে তেওঁক উপদেশিকা হৈ যৌন মিলনৰ কুপ্ৰৰোচনা দিলে আৰু দুৱাৰসমূহ বন্ধ কৰি দিলে আৰু ক'লে, আহা। ইউছুফে ক'লে, মই আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ, নিশ্চয় তেওঁ মোৰ মনিব, তেওঁ মোৰ থকাৰ সুন্দৰ ব্যৱস্থা কৰিছে, নিশ্চয় জালিমসকল কেতিয়াও সফল নহয়। ولقد همت به وهم بها لولا أن رأى برهان ربه كذلك لنصرف عنه السوء والفحشاء
إنه من عبادنا المخلصين. দৰাচলতে দেখি মহিলাজনী তেওঁৰ প্ৰতি আসক্ত হৈছিল আৰু তেওঁ তাইৰ প্ৰতি আসক্ত হৈ পৰিলহেঁতেন যদি তেওঁৰ প্ৰতিপালকৰ নিদৰ্শন নেদেখিলহেঁতেন। তেওঁক কুকৰ্ম আৰু অশ্লীলতাৰ পৰা বিৰত ৰখাৰ বাবেই আমি এইদৰে তেওঁক নিদৰ্শন দেখুৱাইছিল। নিশ্চয় তেওঁ আছিল আমাৰ মুখলিছ তথা বিশুদ্ধ চিত্ত বান্দাসকলৰ অন্তৰ্ভুক্ত। واستبق الباب وقدت قميصه من دبر وألف يا سيدها لدى الباب قالت ما جزاء من أراد بأهلك سوءا إلا أن يسجن أو عذاب أليم. আৰু সিহঁত উভয়ে দৌৰি দুৱাৰৰ পিনে গ'ল আৰু মহিলাজনীয়ে পিছফালৰ পৰা তেওঁক টানি ধৰি ৰখাবলৈ লওঁতে তেওঁৰ চোলা ফালি পেলালে। তেওঁলোক উভয়ে মহিলাগৰাকীৰ স্বামীক দুৱাৰৰ সন্মুখত পালে। মহিলাজনীয়ে ক'লে, যিয়ে তোমাৰ স্ত্ৰীৰ সৈতে অসৎ কৰ্ম কৰাৰ ইচ্ছা কৰে তাৰ বাবে কাৰাগাৰ অথবা আন কোনো যন্ত্ৰণাদায়ক শাস্তিৰ বাহিৰে আৰুনো কি দণ্ড হ'ব পাৰে? قال هي راودتني عن نفسي وشهد شاهد من أهلها إن كان قميصه قد من قبل فصدقت وهو من الكاذبين. ইউছুফে ক'লে, এওঁহে মোক যৌন মিলনৰ বাবে কুপ্ৰৰোচনা দিছিল। মহিলাগৰাকীৰ পৰিয়ালৰ এজন সাক্ষীয়ে সাক্ষ্য দিলে যে যদি তেওঁৰ চোলাটো সন্মুখৰ পৰা ফলা হৈছে তেন্তে মহিলাগৰাকীয়ে সত্য কথা কৈছে আৰু ইউছুফ হৈছে মিছলীয়া। وإن كان قميصه قد من دبر فكذبت وهو من الصادقين. আৰু যদি তেওঁৰ চোলা পিছফালৰ পৰা ফলা হৈছে তেন্তে মহিলাগৰাকী হৈছে মিছলীয়া আৰু ইউছুফ হৈছে সত্যবাদী। فلما رأى قميصه قد من دبر قال إنه من كيدكن إن كيدكن عظيم. এতেকে মহিলাগৰাকীৰ স্বামীয়ে যেতিয়া দেখিলে যে ইউছুফৰ চোলা পিছফালৰ পৰা ফলা হৈছে তেতিয়া তেওঁ ক'লে, নিশ্চয় এইটো হৈছে তোমালোকৰ নাৰীসকলৰ চলনা, নিশ্চয় তোমালোকৰ চলনা অতি সাংঘাতিক। يوسف أعرض عن هذا واستغفري لذنبك إنك كنت من الخاطئين. হে ইউছুফ, তুমি এই বিষয়টোক অপেক্ষা কৰা আৰু হে নাৰী, তুমি তোমাৰ অপৰাধৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা, নিশ্চয় তুমি অপৰাধীসকলৰ অন্তৰ্ভুক্ত। وقال نسوة في المدينة امرأة العزيز تراود فتاها عن نفسه قد شغفها حبا إنا لنراها في ضلال مبين. আৰু নগৰৰ কিছুমান মহিলাই গাই ফুৰিছিল যে আজিজৰ স্ত্ৰীয়ে তাইৰ কীটদাস যুৱকৰ পৰা অসৎ কৰ্ম কামনা কৰিছিল, গভীৰ প্ৰেমে তাইক উন্মত্ত কৰিছে, নিশ্চয় আমি তাইক স্পষ্ট বিভ্ৰান্তিত দেখি আছো। فلما سمعت بمكرهن أرسلت إليهن وأعتدت لهن متكئا وآتت كل واحدة منهن سكينا وقالت اخرج عليهن. ইপিনে যেতিয়া মহিলাজনীয়ে সিহঁতৰ এই চক্ৰান্তৰ কথা শুনিলে তেতিয়া সিহঁতক মাতি পঠিয়ালে আৰু সিহঁতৰ বাবে আসন প্ৰস্তুত কৰিলে। সিহঁতক প্ৰত্যেককে একোটাকৈ চুৰি কটাৰ প্ৰদান কৰিলে আৰু ইউছুফক ক'লে, সিহঁতৰ সন্মুখলৈ ওলাই আহা। فلما رأينه أكبرنه وقطعن أيديهن وقلن حاش لله ما هذا بشرا إن هذا إلا ملك كريم. ফলত সিহঁতে যেতিয়া তেওঁক দেখিলে তেতিয়া সিহঁতে তেওঁৰ সৌন্দৰ্যত অভিভূত হ'ল আৰু নিজৰে হাত কাটি পেলালে আৰু সিহঁতে ক'লে, অদ্ভুত আল্লাহৰ মাহাত্ম্য, এওঁ মানুহ নহয়, নিশ্চয় এওঁ হৈছে এজন মহিমান্বিত ফিৰিষ্টা। قالت فذلكن الذي لمتنني فيه ولقد راودته عن نفسه فاستعصم ولئن لم يفعل ما آمره ليسجنن وليكونا من الصاغرين. মহিলাগৰাকীয়ে ক'লে, এওঁই হৈছে সেই ব্যক্তি যাৰ বিষয়ে তোমালোকে মোক নিন্দা কৰিছিলা। ময়েই তেওঁৰ পৰা অসৎকৰ্ম কামনা কৰিছিলোঁ, কিন্তু তেওঁ নিজকে পবিত্ৰ ৰাখিছে আৰু মই তেওঁক যি আদেশ কৰিছোঁ সেইটো যদি তেওঁ পালন নকৰে তেন্তে তেওঁ অৱশ্যে কাৰাৰুদ্ধ হ'ব আৰু নিশ্চয় তেওঁ অপদস্থসকলৰ অন্তৰ্ভুক্ত হ'ব। قال رب السجن أحب إلي مما يدعونني إليه وإلا تصرف عني كيدهن أصب إليهن وأكن من الجاهلين. ইউছুফে ক'লে, হে মোৰ প্ৰতিপালক, এই নাৰীসকলে মোক যি কামৰ প্ৰতি আহ্বান কৰি আছে তাতকৈ বন্দীখানেই হৈছে মোৰ ওচৰত অধিক প্ৰিয়। তুমি যদি মোক সিহঁতৰ চৰণৰ পৰা ৰক্ষা নকৰা তেন্তে মই সিহঁতৰ প্ৰতি আকৃষ্ট হৈ পৰিম আৰু অজ্ঞসকলৰ অন্তৰ্ভুক্ত হৈ যাম। فاستجاب له ربه فصرف عنه كيدهن إنه هو السميع العليم.
সেয়ে তেওঁৰ প্ৰতিপালকে তেওঁৰ প্ৰাৰ্থনাত সঁহাৰি জনালে আৰু তেওঁ সিহঁতৰ চৰণৰ পৰা ৰক্ষা কৰিলে। নিশ্চয় তেওঁ সৰ্বশ্ৰোতা সৰ্বজ্ঞ। ثم بدا لهم من بعد ما رأوا الآيات ليسجننه حتى حين ফলত বিভিন্ন নিদৰ্শনাৱলী দেখাৰ পিছতো সিহঁতে ভাবিলে যে তেওঁক কিছু সময়ৰ বাবে কাৰাৰুদ্ধ কৰিবই লাগিব। ودخل معه السجن فتيان قال أحدهما إني أراني أعصر خمرا তেওঁৰ সৈতে আৰু দুজন যুৱকে কাৰাগাৰত প্ৰৱেশ কৰিলে। সিহঁতৰ এজনে ক'লে, মই সপোনত দেখিছোঁ যে মই আঙুৰ নিঃসাৰণ কৰি মদ প্ৰস্তুত কৰি আছোঁ। وقال الآخر إني أراني أحمل فوق رأسي خبزا تأكل الطير منه نبئنا بتأويله إنا نراك من المحسنين আৰু আনজনে ক'লে, মই সপোনত দেখিছোঁ যে মই মোৰ মূৰত ৰুটি কঢ়িয়াই নিছোঁ আৰু চৰায়ে তাৰ পৰা খাই আছে। আপুনি আমাক ইয়াৰ তাৎপৰ্য জনাই দিয়ক। আমি দেখিছোঁ আপুনি সৎকৰ্মশীলসকলৰ অন্তৰ্ভুক্ত। قال لا يأتيكما طعام ترزقانه إلا نبأتكما بتأويله قبل أن يأتيكما ذلكما مما علمني ربي ইউচুফে ক'লে, তোমালোকক যি খাদ্য দিয়া হয় সেই খাদ্য অহাৰ আগতেই মই তোমালোকক সপোনৰ ব্যাখ্যা জনাই দিম। মই তোমালোকক যিটো জনাম সেইটো মোৰ প্ৰতিপালকে মোক শিক্ষা দিছে। إني تركت ملة قوم لا يؤمنون بالله وهم بالآخرة هم كافرون জানি থোৱা, নিশ্চয় মই সেই সম্প্ৰদায়ৰ ধৰ্মমতক বৰ্জন কৰিছোঁ যিসকলে আল্লাহৰ ওপৰত ইমান পোষণ নকৰে আৰু যিসকলে আখিৰাতক অস্বীকাৰ কৰে। واتبعت ملة آبائي إبراهيم وإسحاق ويعقوب মই মোৰ পিতৃপুৰুষ ইব্ৰাহিম, ইছহাক আৰু ইয়াকুবৰ মিল্লাতৰ অনুসৰণ কৰিম। ما كان لنا أن نشرك بالله من شيء ذلك من فضل الله علينا وعلى الناس ولكن أكثر الناس لا يشكرون আল্লাহৰ লগত আনক অংশীদাৰ কৰাটো আমাৰ বাবে সংগত নহয়। এইটো আমাৰ লগতে সমগ্ৰ মানৱৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ, কিন্তু অধিকাংশ মানুহে কৃতজ্ঞতা প্ৰকাশ নকৰে। يا صاحبي السجن أأرباب متفرقون خير أم الله الواحد القهار হে মোৰ বন্দীশালৰ সংগীদয়, ভিন ভিন অসংখ্য প্ৰতিপালক উত্তম নে এক আল্লাহ উত্তম, যিজন মহাপ্ৰতাপশালী? ما تعبدون من دونه إلا أسماء سميتموها أنتم وآباؤكم ما أنزل الله بها من سلطان إن الحكم إلا لله أمر ألا تعبدوا إلا إياه তেওঁৰ বাহিৰে তোমালোকে কিছুমান নামৰহে ইবাদত কৰি আছা, যিবোৰ নাম তোমালোকৰ পিতৃপুৰুষ নাইবা তোমালোকে নিজেই ৰাখিছা। এইবোৰৰ কোনো প্ৰমাণ আল্লাহে অৱতীৰ্ণ কৰা নাই। বিধান দিয়াৰ অধিকাৰ কেৱল আল্লাহৰেই। তেওঁৱে নিৰ্দেশ দিছে যে তেওঁৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা। ذلك الدين القيم ولكن أكثر الناس لا يعلمون এইটোৱে হৈছে শাশ্বত দিন, কিন্তু অধিকাংশ মানুহে সেয়া নাজানে। يا صاحبي السجن أما أحدكما فيسقي ربه خمرا وأما الآخر فيصلب فتأكل الطير من رأسه قضي الأمر الذي فيه تستفتيان হে মোৰ বন্দীশালৰ সংগীদয়, তোমালোকৰ দুজনৰ এজনে তাৰ মনিবক সুৰাপান কৰাব আৰু আনজনক খোলবিদ্ধ কৰা হ'ব আৰু চৰায়ে তাৰ মগজু খুটি খুটি খাব। যি বিষয়ে তোমালোকে জানিব বিচাৰিছিলা তাৰ সিদ্ধান্ত হৈ গৈছে। وقال للذي ظن أنه ناج منهما اذكرني عند ربك فأنساه الشيطان ذكر ربه فلبث في السجن بضع سنين আৰু সিহঁতৰ মাজৰ যিজনে মুক্তি পাব বুলি ইছুফে ধাৰণা কৰিলে তাক তেওঁ ক'লে, তোমাৰ মনিবৰ ওচৰত মোৰ কথা উল্লেখ কৰিবা। কিন্তু শয়তানে তাক তেওঁৰ বিষয়ে তাৰ মনিবৰ ওচৰত ব্যক্ত কৰিবলৈ পাহৰাই দিলে। ফলত ইউচুফে আৰু কেইবা বছৰ কাৰাগাৰত থাকিবলগীয়া হ'ল। وقال الملك إني أرى 7 بقرات سمان يأكلهن 7 عجاف و7 سنبلات خضر وأخر يابسات আৰু ৰজাই এদিনাখন ক'লে, মই সপোনত দেখিছোঁ 7জনী হৃষ্টপুষ্ট গাই যিবোৰক 7জনী ক্ষীণ গায়ে ভক্ষণ কৰি আছে, আৰু দেখিছোঁ 7টা সজীৱ শীষ। يا أيها الملأ أفتوني في رؤياي إن كنتم للرؤيا تعبرون লগতে আন 7টা শুকান শীষ,
হে পৰিষদবৰ্গ, যদি তোমালোকে সপোনৰ ব্যাখ্যা কৰিব পাৰা তেন্তে মোৰ সপোনৰ বিষয়ে অভিমত দিয়া। قالوا أضغاث أحلام وما نحن بتأويل الأحلام بعالمين সিহঁতে ক'লে, এইটো এটা অৰ্থহীন অনেক সপোন আৰু এনেকুৱা সপোনৰ ব্যাখ্যাত আমি অভিজ্ঞ নহয়। وقال الذي نجا منهما وادكر بعد أمة أنا أنبئكم بتأويله فأرسلون আৰু সেই দুজন কাৰাৰুদ্ধৰ মাজত যিজনে মুক্তি পাইছিল, দীৰ্ঘকাল পিছত তাৰ স্মৰণ হ'ল, সি ক'লে, মই ইয়াৰ তাৎপৰ্য আপোনালোকক জনাব পাৰিম, সেয়ে মোক পঠাই দিয়ক। يوسف أيها الصديق أفتنا في 7 بقرات سمان يأكلهن 7 عجاف সি আহি ক'লে, হে ইছু, হে সত্যবাদী, 7জনী হৃষ্টপুষ্ট গাই, সেইবোৰক ভক্ষণ কৰিছে 7জনী দুৰ্বল গায়ে আৰু 7টা সজীৱ সিংহ, و7 سنبلات خضر وأخر يابسات لعلي أرجع إلى الناس لعلهم يعلمون লগতে আন 7টা শুকান সিংহ সম্বন্ধে আপুনি আমাক ব্যাখ্যা দিয়ক, যাতে মই মানুহৰ ওচৰলৈ উভতি যাব পাৰোঁ আৰু সিহঁতে অৱগত হ'ব পাৰে। قال تزرعون 7 سنين دأبا فما حصدتم فذروه في سنبله إلا قليلا مما تأكلون তেওঁ ক'লে, তোমালোকে একেৰাহে 7 বছৰ পৰ্যন্ত খেতি-বাতি কৰিবা, তাৰপিছত তোমালোকে যি শস্য কাটিবা তাৰে সামান্য পৰিমাণ খাই বাকীখিনি সিংহ থৈ দিবা। ثم يأتي من بعد ذلك 7 شداد يأكلن ما قدمتم لهن إلا قليلا مما تحصنون ইয়াৰ পিছত আহিব 7টা কঠিন দুৰ্ভিক্ষৰ বছৰ। এই 7 বছৰত আগতে যি সঞ্চয় কৰি ৰাখিছা মানুহে সেয়া খাব, কেৱল সামান্য পৰিমাণৰ বাহিৰে, যিটোক তোমালোকে সংৰক্ষণ কৰিবা। ثم يأتي من بعد ذلك عام فيه يغاث الناس وفيه يعصرون তাৰপিছত আহিব এনেকুৱা এটা বছৰ, সেই বছৰত মানুহৰ বাবে প্ৰচুৰ বৰষুণ হ'ব আৰু সেই বছৰত মানুহে ফলৰ ৰস চেপি উলিয়াব। وقال الملك ائتوني به فلما جاءه الرسول قال ارجع إلى ربك فاسأله ما بال النسوة اللاتي قطعن أيديهن إن ربي بكيدهن عليم এই শুনি ৰজাই ক'লে, তোমালোকে ইউছুফক মোৰ ওচৰলৈ লৈ আহা। তাৰপিছত যেতিয়া ৰজাৰ দূত তেওঁৰ ওচৰলৈ আহি উপস্থিত হ'ল, তেতিয়া তেওঁ ক'লে, তুমি তোমাৰ মনিবৰ ওচৰলৈ উভতি যোৱা আৰু তেওঁক সোধাগৈ, যি নাৰীসকলে নিজৰে হাত কাটি পেলাইছিল সিহঁতৰ অৱস্থা কি? নিশ্চয় মোৰ প্ৰতিপালক সিহঁতৰ চলনা সম্পৰ্কে সম্যক অৱগত। قال ما خطبكن إذ راوتن يوسف عن نفسه قلن حاش لله ما علمنا عليه من سوء ৰজাই নাৰীসকলক মাতি আনি ক'লে, যেতিয়া তোমালোকে ইউছুফৰ পৰা অসৎকৰ্ম কামনা কৰিছিলা তেতিয়া তোমালোকৰ কি হৈছিল? অৰ্থাৎ তেওঁ সেই বিষয়ে সন্মত হৈছিল নে? সিহঁতে ক'লে, অদ্ভুত আল্লাহৰ মাহাত্ম্য, আমি তেওঁৰ মাজত কোনো দুখ দেখা পোৱা নাছিলোঁ। قالت امرأة العزيز الآن حصحص الحق أنا راودته عن نفسه وإنه لمن الصادقين আজিজৰ স্ত্ৰীয়ে ক'লে, এতিয়াহে সত্য কথা প্ৰকাশ পাইছে, মইহে তেওঁক প্ৰস্তাৱ দিছিলোঁ আৰু তেওঁ নিশ্চয় সত্যবাদীসকলৰ অন্তৰ্ভুক্ত। ذلك ليعلم أني لم أخنه بالغيب وأن الله لا يهدي كيد الخائنين এইটো এই কাৰণে কৰিলোঁ যে যাতে তেওঁ জানিব পাৰে তেওঁৰ অনুপস্থিতিত মই তেওঁৰ প্ৰতি বিশ্বাসঘাতকতা কৰা নাছিলোঁ আৰু নিশ্চয় আল্লাহে বিশ্বাসঘাতকসকলৰ ষড়যন্ত্ৰক সফল নকৰে। وما أبرئ نفسي إن النفس لأمارة بالسوء إلا ما رحم ربي إن ربي غفور رحيم আৰু মই নিজকে নিৰ্দোষ বুলি ক'ব বিচৰা নাই, কিয়নো নিশ্চয় মানুহৰ নফছে মানুহক বেয়া কামৰ নিৰ্দেশ দিয়াটোৱে হৈছে স্বাভাৱিক, কিন্তু সেই ব্যক্তিৰ বাহিৰে যাৰ প্ৰতি মোৰ প্ৰতিপালকে দয়া কৰে, নিশ্চয় মোৰ প্ৰতিপালক অতি ক্ষমাশীল পৰম দয়ালু। وقال الملك ائتوني به أستخلصه لنفسي فلما كلمه قال إنك اليوم لدينا مكين أمين ৰজাই ক'লে, ইউছুফক মোৰ ওচৰলৈ লৈ আহা, মই তেওঁক মোৰ নিজৰ বাবে আপোন কৰি ল'ম। তাৰপিছত ৰজাই যেতিয়া তেওঁৰ লগত কথা পাতিলে তেতিয়া ৰজাই ক'লে, নিশ্চয় আজিৰ পৰা আপুনি আমাৰ ওচৰত মৰ্যাদাশীল, পূৰ্ণ বিশ্বস্ত। قال اجعلني على خزائن الأرض إني حفيظ عليم তেওঁ ক'লে, মোক দেশৰ কোষাগাৰৰ দায়িত্ব অৰ্পণ কৰক, নিশ্চয় মই উত্তম ৰক্ষক, সুবিজ্ঞ।
وكذلك مكنا ليوسف في الأرض يتبوأ منها حيث يشاء نصيب برحمتنا من نشاء ولا نضيع أجر المحسنين আৰু এইদৰে আমি ইউচুফক সেই দেশত প্ৰতিষ্ঠিত কৰিছিলোঁ। সেই দেশত তেওঁৰ য'তেই ইচ্ছা তাতেই অৱস্থান কৰাৰ অধিকাৰ আছিল। আমি যাক ইচ্ছা কৰোঁ তাকেই আমাৰ ৰহমত প্ৰদান কৰোঁ আৰু আমি সৎকৰ্মশীলসকলৰ শ্ৰমফল বিনষ্ট নকৰোঁ। ولأجر الآخرة خير للذين آمنوا وكانوا يتقون নিশ্চয় যিসকলে ইমান আনিছে আৰু তাকো অৱলম্বন কৰে তেওঁলোকৰ বাবে আখিৰাতৰ পুৰস্কাৰেই হৈছে উত্তম। وجاء إخوة يوسف فدخلوا عليه فعرفهم وهم له منكرون ইউচুফৰ ভাতৃসকল আহিল আৰু তেওঁৰ ওচৰত প্ৰৱেশ কৰিলে। ফলত তেওঁ সিহঁতক চিনি পালে, কিন্তু সিহঁতে তেওঁক চিনি নাপালে। ولما جهزهم بجهازهم قال ائتوني بأخ لكم من أبيكم ألا ترون أني أوفي الكيل وأنا خير المنزلين আৰু তেওঁ যেতিয়া সিহঁতৰ খাদ্য সামগ্ৰীৰ ব্যৱস্থা কৰি দিলে, তেতিয়া তেওঁ ক'লে, তোমালোকে মোৰ ওচৰলৈ তোমালোকৰ পিতৃপক্ষৰ বয়মাতৃৰ ভেয়াকক লৈ আহিবাচোন। তোমালোকে দেখা নাইনে মই কেনেকৈ পূৰ্ণ মাত্ৰাত প্ৰদান কৰোঁ আৰু মই কিমান উত্তম অতিথিপৰায়ণ। فإن لم تأتوني به فلا كيل لكم عندي ولا تقربون আৰু যদি তোমালোকে তাক লৈ নাহা তেন্তে তোমালোকৰ বাবে মোৰ ওচৰত কোনো খাদ্য সামগ্ৰী নাই, আনকি তোমালোকে মোৰ ওচৰলৈকো নাহিবা। قالوا سنراود عنه أباه وإنا لفاعلون সিহঁতে ক'লে, তাৰ বিষয়ে আমি তাৰ পিতৃক সন্মত কৰিবলৈ চেষ্টা কৰিম আৰু আমি এইটো নিশ্চয় কৰিম। وقال لفتيانه اجعلوا بضاعتهم في رحالهم لعلهم يعرفونها إذا انقلبوا إلى أهلهم لعلهم يرجعون আৰু ইউচুফে তেওঁৰ কৰ্মচাৰীসকলক ক'লে, সিহঁতে যি পণ্যমূল্য দিছে সেয়া সিহঁতৰ খাদ্য সামগ্ৰীৰ ভিতৰতে ৰাখি দিয়া, যাতে সিহঁতে পৰিয়ালৰ ওচৰলৈ উভতি যোৱাৰ পিছত সেয়া চিনি পায়, ফলত যাতে সিহঁতে আকৌ উভতি আহে। فلما رجعوا إلى أبيهم قالوا يا أبانا منع منا الكيل فأرسل معنا أخانا نكتل وإنا له لحافظون এতেকে সিহঁতে যেতিয়া সিহঁতৰ পিতৃৰ ওচৰলৈ উভতি আহিল, তেতিয়া সিহঁতে ক'লে, হে আমাৰ পিতৃ, আমাৰ বাবে পৰিমাপকৃত খাদ্য সামগ্ৰী নিষিদ্ধ কৰা হৈছে, গতিকে আমাৰ ভায়েকক আমাৰ লগত পঠাই দিয়ক, যাতে আমি পৰিমাপকৃত খাদ্য সামগ্ৰী পাওঁ। অৱশ্যে আমি তাৰ হিফাজত কৰিম। قال هل آمنكم عليه إلا كما أمنتكم على أخيه من قبل فالله خير حافظا وهو أرحم الراحمين তেওঁ ক'লে, মই তোমালোকক ইয়াৰ বিষয়ে তেনেকৈ নিৰাপদ বুলি ভাবিম নেকি, যেনেকৈ ইয়াৰ আগত তোমালোকক নিৰাপদ বুলি ভাবিছিলোঁ ইয়াৰ ভায়েকৰ বিষয়ে? কিন্তু আল্লাহেই ৰক্ষণাবেক্ষণত শ্ৰেষ্ঠ আৰু তেওঁই সৰ্বশ্ৰেষ্ঠ দয়ালু। ولما فتحوا متاعهم وجدوا بضاعتهم ردت إليهم আৰু যেতিয়া সিহঁতে সিহঁতৰ খাদ্য সামগ্ৰীৰ টোপোলা খুলিলে, তেতিয়া সিহঁতে দেখিবলৈ পালে যে সিহঁতৰ পণ্যমূল্য সিহঁতক উভতাই দিয়া হৈছে। قالوا يا أبانا ما نبغي هذه بضاعتنا ردت إلينا ونمير أهلنا ونحفظ أخانا ونزداد كيل بعير ذلك كيل يسير সিহঁতে ক'লে, হে আমাৰ পিতৃ, আমি আৰু কি প্ৰত্যাশা কৰিব পাৰোঁ? চাওক, এয়া আমি দিয়া পণ্যমূল্য আমাক আকৌ উভতাই দিয়া হৈছে। আমি আমাৰ পৰিয়ালবৰ্গক খাদ্য সামগ্ৰী আনি দিম আৰু আমি আমাৰ ভাতৃৰ ৰক্ষণাবেক্ষণ কৰিম। লগতে আমি অতিৰিক্ত আৰু এটা উত্তৰ পিঠিত পণ্য আনিম। এই পৰিমাণৰ শস্যলৈ অহাটো অতি সহজ। قال لن أرسله معكم حتى تؤتون موثقا من الله لتأتونني به إلا أن يحاط بكم فلما آتوه موثقهم قال الله على ما نقول وكيل পিতাকে ক'লে, মই তাক কেতিয়াও তোমালোকৰ লগত নপঠাওঁ যেতিয়ালৈকে তোমালোকে আল্লাহৰ নামত এই অংগীকাৰ নকৰিবা যে তোমালোকে তাক মোৰ ওচৰলৈ ঘূৰাই আনিবা। অৱশ্যে যদি তোমালোকক আটক কৰা হয় তেন্তে সেয়া ভিন্ন কথা। তাৰ পিছত সিহঁতে যেতিয়া তেওঁৰ ওচৰত প্ৰতিজ্ঞা কৰিলে, তেতিয়া তেওঁ ক'লে, আমি যি বিষয়ে কথা পাতি আছোঁ আল্লাহে ইয়াৰ বিধায়ক। وقال يا بني لا تدخلوا من باب واحد وادخلوا من أبواب متفرقة আৰু তেওঁ ক'লে, হে মোৰ পুত্ৰসকল, তোমালোকে এটা দুৱাৰেৰে প্ৰৱেশ নকৰিবা আৰু ভিন ভিন দুৱাৰেৰে প্ৰৱেশ কৰিবা।
وما أغني عنكم من الله من شيء إن الحكم إلا لله عليه توكلت وعليه فليتوكل المتوكلون আল্লাহৰ সিদ্ধান্তৰ বিপৰীতে মই তোমালোকৰ বাবে একো কৰিব নোৱাৰিম। আদেশ কেৱলমাত্ৰ আল্লাহৰেই। মই তেওঁৰ ওপৰতে ভৰসা কৰোঁ। আল্লাহৰ ওপৰতে ভৰসাকাৰীসকলে ভৰসা কৰা উচিত। ولما دخلوا من حيث أمرهم أبوهم ما كان يغني عنهم من الله من شيء إلا حاجة في نفس يعقوب قضاها আৰু যেতিয়া সিহঁতৰ পিতৃৰ আদেশ মতে প্ৰৱেশ কৰিলে তেতিয়া আল্লাহৰ আদেশৰ বিপৰীতে সিহঁতৰ কোনো কামত অহা নাছিল। ইয়াকুবে কেৱল তেওঁৰ মনৰ এটি অভিপ্ৰায় পূৰ্ণ কৰিছিল। وإنه لذو علم لما علمناه ولكن أكثر الناس لا يعلمون আৰু অৱশ্যে তেওঁ আমি দিয়া শিক্ষাৰে জ্ঞানবান আছিল, কিন্তু বেছিভাগ মানুহে অৱগত নহয়। ولما دخلوا على يوسف آوى إليه أخاه قال إني أنا أخوك فلا تبتئس بما كانوا يعملون আৰু সিহঁতে যেতিয়া ইউচুফৰ ওচৰত প্ৰৱেশ কৰিলে তেতিয়া ইউচুফে তেওঁৰ সহোদৰ ভায়েকক নিজৰ ওচৰতে ৰাখিলে আৰু ক'লে, নিশ্চয় ময়ে হৈছোঁ তোমাৰ সহোদৰ ভায়েক, গতিকে সিহঁতে যি কৰিছিল তাৰ বাবে তুমি দুখ নকৰিবা। فلما جهزهم بجهازهم جعل السقاية في رحل أخيه ثم أذن مؤذن أيتها العير إنكم لسارقون তাৰপিছত তেওঁ যেতিয়া সিহঁতৰ সামগ্ৰীৰ ব্যৱস্থা কৰি দিলে তেতিয়া তেওঁ নিজৰ সহোদৰ ভায়েকৰ টোপোলাৰ মাজত পাণপাত্ৰ ৰাখি দিলে। তাৰপিছত এজন আহ্বায়কে চিঞৰি ক'লে, হে যাত্ৰী দল, নিশ্চয় তোমালোকে চুৰ কৰিছা। قالوا وأقبلوا عليهم ماذا تفقدون সিহঁতে তেওঁলোকৰ ফালে চাই সুধিলে, আপোনালোকৰ কি হেৰাইছে? قالوا نفقد صواع الملك ولمن جاء به حمل بعير وأنا به زعيم তেওঁলোকে ক'লে, আমি ৰজাৰ পাণপাত্ৰ হেৰাইছো। যিয়ে সেইটোক আনি দিব পাৰিব সেই উপহাৰ হিচাপে এটা উটৰ পিঠিত বুজাই পৰিমাণ খাদ্য সামগ্ৰী লাভ কৰিব, আৰু ইয়াৰ নিশ্চয়তাৰ দায়িত্ব মোৰ। قالوا تالله لقد علمتم ما جئنا لنفسد في الأرض وما كنا سارقين সিহঁতে ক'লে, আল্লাহৰ শপত, আপোনালোকে জানেই দেখোন যে আমি এই দেশত দুষ্কৃতি কৰিবলৈ অহা নাই আৰু আমি চোৰো নহয়। قالوا فما جزاؤه إن كنتم كاذبين তেওঁলোকে ক'লে, যদি তোমালোকে মিছলীয়া হোৱা তেন্তে ইয়াৰ শাস্তি কি হ'ব? قالوا جزاؤه من وجد في رحله فهو جزاؤه كذلك نجزي الظالمين সিহঁতে ক'লে, ইয়াৰ শাস্তি হ'ব যাৰ টোপোলাৰ মাজত সেই পাত্ৰটো পোৱা যাব সেয়ে তাৰ বিনিময়। এইদৰে আমি জালিমসকলক শাস্তি প্ৰদান কৰোঁ। فبدأ بأوعيتهم قبل وعاء أخيه ثم استخرجها من وعاء أخيه এতেকে তেওঁ নিজৰ সহোদৰ ভায়েকৰ টোপোলা চোৱাৰ আগতে সিহঁতৰ টোপোলাত তালাচি আৰম্ভ কৰিলে। পিছত তেওঁৰ সহোদৰ ভায়েকৰ টোপোলাৰ পৰা পাত্ৰটো উলিয়াই আনিলে। كذلك كدنا ليوسف ما كان ليأخذ أخاه في دين الملك إلا أن يشاء الله نرفع درجات من نشاء وفوق كل ذي علم عليم এনেকৈ আমি ইউচুফৰ বাবে কৌশল কৰিছিলোঁ। আল্লাহে ইচ্ছা নকৰিলে ৰজাৰ আইনত তেওঁৰ ভাতৃক আটক কৰাটো সংগত নাছিল। আমি যাক ইচ্ছা কৰোঁ মৰ্যাদাত উচ্চ কৰি দিওঁ, কাৰণ প্ৰত্যেক জ্ঞানবান ব্যক্তিৰ ওপৰত আছে সৰ্বজ্ঞানী। قالوا إن يسرق فقد سرق أخ له من قبل فأسرها يوسف في نفسه ولم يبدها لهم قال أنتم شر مكانا والله أعلم بما تصفون সিহঁতে ক'লে, সি যদি চুৰ কৰিছে তেন্তে এয়া কোনো আচৰিত কথা নহয়। ইয়াৰ পূৰ্বে ইয়াৰ সহোদৰো চুৰি কৰিছিল, কিন্তু ইউচুফে প্ৰকৃত বিষয়টো নিজৰ মনতে গোপন ৰাখিলে আৰু সিহঁতৰ সন্মুখত প্ৰকাশ নকৰিলে। তেওঁ মনে মনে ক'লে, তোমালোকৰ অৱস্থা অতি জঘন্য আৰু তোমালোকে যি কৈ আছা সেই বিষয়ে আল্লাহে অধিক অৱগত। قالوا يا أيها العزيز إن له أبا شيخا كبيرا فخذ أحدنا مكانه إنا نراك من المحسنين সিহঁতে ক'লে, হে আজিজ, ইয়াৰ পিতৃ অত্যন্ত বৃদ্ধ, গতিকে ইয়াৰ ঠাইত আমাৰ মাজত কোনোবা এজনক ৰাখি দিয়ক। আমাৰ দৃষ্টিত আপুনি এজন সৎকৰ্মশীল ব্যক্তি। قال معاذ الله أن نأخذ إلا من وجدنا متاعنا عنده إنا إذا لظالمون
তেওঁ ক'লে, যাৰ ওচৰত আমি আমাৰ বস্তুটো পাইছো তাৰ বাহিৰে আনক আটক কৰাৰ অপৰাধৰ পৰা আমি আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰিছো। এনে কৰিলে নিশ্চয় আমি জালিমত পৰিণত হ'ম। فلما استيئسوا منه خلصوا نجيا قال كبيرهم ألم تعلموا أن أباكم قد أخذ عليكم موثقا من الله ألم تعلموا أن أباكم قد أخذ عليكم موثقا من الله ومن قبل ما فرطتم في يوسف এতেকে যেতিয়া সিহঁত তাৰ বিষয়ে সম্পূৰ্ণৰূপে নিৰাশ হ'ল তেতিয়া সিহঁতে পৰামৰ্শ কৰিবলৈ একান্তভাৱে গোট খালে। সিহঁতৰ মাজত ডাঙৰজনে ক'লে, তোমালোকৰ মনত আছেনে তোমালোকৰ পিতৃয়ে তোমালোকৰ পৰা আল্লাহৰ নামত অংগীকাৰ লৈছে আৰু ইয়াৰ আগতেও তোমালোকে ইউছুফৰ বিষয়ে অন্যায় কৰিছিলা। فلن أبرح الأرض حتى يأذن لي أبي أو يحكم الله لي وهو خير الحاكمين গতিকে মই কেতিয়াও এই দেশ এৰি নাযাওঁ যেতিয়ালৈকে মোৰ পিতৃয়ে মোক অনুমতি নিদিব অথবা আল্লাহে মোৰ বাবে কোনো ফয়ছলা নকৰিব আৰু তেওঁই শ্ৰেষ্ঠ ফয়ছলাকাৰী। ارجعوا إلى أبيكم فقولوا يا أبانا إن ابنك سرق وما شهدنا إلا بما علمنا وما كنا للغيب حافظين গতিকে তোমালোকে তোমালোকৰ পিতৃৰ ওচৰলৈ ঘূৰি যোৱা আৰু কোৱাগৈ, হে আমাৰ পিতৃ, আপোনাৰ পুত্ৰই চুৰ কৰিছে আৰু আমি যি জানো তাৰেই প্ৰত্যক্ষ বিৱৰণ দিলোঁ আৰু আমি গায়বী বিষয় সম্পৰ্কে অৱগত নহয়। واسأل القرية التي كنا فيها والعير التي أقبلنا فيها وإنا لصادقون যদি বিশ্বাস নহয় তেন্তে যি জনপদত আমি আছিলোঁ সেই ঠাইৰ অধিবাসীসকলক সোধক আৰু যি যাত্ৰী দলৰ সৈতে আমি আহিছোঁ তেওঁলোককো সোধক, নিশ্চয় আমি সঁচা কথাকে কৈ আছোঁ। قال بل سولت لكم أنفسكم أمرا فصبر جميل عسى الله أن يأتيني بهم جميعا إنه هو العليم الحكيم ইয়াকুবে ক'লে, নহয়, বৰং তোমালোকৰ কুপ্ৰবৃত্তিয়ে তোমালোকৰ বাবে এটা কাহিনী সজাই দিছে, গতিকে উত্তম ধৈৰ্য হৈছে মোৰ বাবে শ্ৰেয়। সম্ভৱতঃ আল্লাহে সিহঁত উভয়কে একেলগে মোৰ ওচৰলৈ আনি দিব, নিশ্চয় তেওঁ সৰ্বজ্ঞ প্ৰজ্ঞময়। وتولى عنهم وقال يا أسفا على يوسف وابيضت عيناه من الحزن فهو كظيم তেওঁ সিহঁতৰ পৰা মুখ ঘূৰাই নিলে আৰু ক'লে, হাই আফচোচ ইউছুফৰ বাবে। শোকত কান্দি কান্দি তেওঁৰ চকু দুটা ঘোলা হৈ পৰিছিল আৰু তেওঁ আছিল অসহনীয় মনস্তাপত ক্লিষ্ট। قالوا تالله تفتأ تذكر يوسف حتى تكون حرضا أو تكون من الهالكين সিহঁতে ক'লে, আল্লাহৰ শপত, আপুনি ইউছুফৰ কথা সদায় স্মৰণ কৰি থাকিব যেতিয়ালৈকে আপুনি মুমূৰ্ষ অৱস্থাত উপনীত নহয় অথবা আপোনাৰ মৃত্যু নহয়। قال إنما أشكو بثي وحزني إلى الله وأعلم من الله قال إنما أشكو بثي وحزني إلى الله وأعلم من الله ما لا تعلمون তেওঁ ক'লে, মই মোৰ অসহনীয় বেদনা আৰু মোৰ দুখ কেৱল আল্লাহৰ ওচৰতে নিবেদন কৰোঁ আৰু মই আল্লাহৰ তৰফৰ পৰা সেয়া জানো যিটো তোমালোকে নাজানা। يا بني اذهبوا فتحسسوا من يوسف وأخيه ولا تيأسوا من روح الله إنه لا ييأس من روح الله إلا القوم الكافرون হে মোৰ পুত্ৰসকল, তোমালোকে যোৱা ইউছুফ আৰু তাৰ সহোদৰৰ সন্ধান কৰাগৈ আৰু আল্লাহৰ ৰহমতৰ পৰা তোমালোকে নিৰাশ নহবা, কাৰণ আল্লাহৰ ৰহমতৰ পৰা কাফিৰ সম্প্ৰদায়ৰ বাহিৰে আন কোনেও নিৰাশ নহয়। فلما دخلوا عليه قالوا يا أيها العزيز مسنا وأهلنا الضر وجئنا ببضاعة مزجاة فأوف لنا الكيل وتصدق علينا এতেকে যেতিয়া সিহঁতে গৈ ইউছুফৰ ওচৰত উপস্থিত হ'ল তেতিয়া সিহঁতে ক'লে, হে আজিজ, আমি আৰু আমাৰ পৰিয়ালবৰ্গ বিপন্ন হৈ পৰিছোঁ আৰু আমি তুচ্ছ পুঁজি লৈ আহিছোঁ, গতিকে আপুনি আমাক খাদ্য সামগ্ৰী পূৰ্ণ মাত্ৰাত প্ৰদান কৰক আৰু আমাৰ প্ৰতি অনুগ্ৰহ কৰক। إن الله يجزي المتصدقين নিশ্চয় আল্লাহে অনুগ্ৰহকাৰীসকলক পুৰস্কৃত কৰে। قال هل علمتم ما فعلتم بيوسف وأخيه إذ أنتم جاهلون ইউছুফে ক'লে, তোমালোকে জানানে তোমালোকে ইউছুফ আৰু তেওঁৰ সহোদৰৰ লগত কি আচৰণ কৰিছিলা যেতিয়া তোমালোক আছিলা পৰিণাম সম্পৰ্কে অজ্ঞ? قالوا أئنك لأنت يوسف قال أنا يوسف وهذا أخي قد من الله علينا إنه من يتق ويصبر فإن الله لا يضيع أجر المحسنين সিহঁতে ক'লে, তেন্তে তুমিয়েই ইউছুফ নেকি? তেওঁ ক'লে, হয়, ময়েই ইউছুফ,
আৰু এওঁ হৈছে মোৰ ভাইটি। নিশ্চয় আল্লাহে আমাৰ ওপৰত অনুগ্ৰহ কৰিছে। নিশ্চয় যি ব্যক্তিয়ে তাকৱা অৱলম্বন কৰে আৰু ধৈৰ্য ধাৰণ কৰে, জানি থোৱা নিশ্চিতভাৱে আল্লাহে তেনেকুৱা সৎকৰ্মশীল লোকসকলৰ শ্ৰমফল বিনষ্ট নকৰে। قالوا تالله لقد آثرك الله علينا وإن كنا لخاطئين সিহঁতে ক'লে, আল্লাহৰ শপত, আল্লাহে নিশ্চয় তোমাক আমাৰ ওপৰত প্ৰাধান্য দিছে আৰু নিঃসন্দেহে আমি আছিলো অপৰাধী। قال لا تثريب عليكم اليوم يغفر الله لكم وهو أرحم الراحمين তেওঁ ক'লে, আজি তোমালোকৰ বিৰুদ্ধে কোনো গৰিহণা নাই, আল্লাহে তোমালোকক ক্ষমা কৰক আৰু তেওঁই শ্ৰেষ্ঠ দয়ালু। اذهبوا بقميصي هذا فألقوه على وجه أبي يأت بصيرا وأتوني بأهلكم أجمعين তোমালোকে মোৰ এই চোলাটো লৈ যোৱা আৰু এইটো মোৰ পিতৃৰ মুখমণ্ডলৰ ওপৰত ৰাখিবা, তেতিয়া তেওঁ দৃষ্টিশক্তি ঘূৰাই পাব। লগতে তোমালোকৰ পৰিয়ালৰ সকলোকে মোৰ ওচৰলৈ লৈ আহাগৈ। ولما فصلت العير قال أبوهم إني لأجد ريح يوسف لولا أن تفندون আৰু যেতিয়া যাত্ৰীদল ওলাই পৰিল, সেই সময়তে ইয়াত তেওঁলোকৰ পিতৃয়ে ক'লে, তোমালোকে যদি মোক ভাৰসাম্যহীন বৃদ্ধ বুলি নভাবা, তেন্তে মই কওঁ যে মই ইউচুফৰ ঘ্ৰাণ পাই আছো। قالوا تالله إنك لفي ضلالك القديم সিহঁতে ক'লে, আল্লাহৰ শপত, আপুনি এতিয়াও সেই পুৰণি বিভ্ৰান্তিতেই আছে। فلما أن جاء البشير ألقاه على وجهه فارتد بصيرا قال ألم أقل لكم إني أعلم من الله ما لا تعلمون তাৰপিছত যেতিয়া সুসংবাদবাহক আহি উপস্থিত হ'ল আৰু তেওঁৰ মুখমণ্ডলৰ ওপৰত চোলাটো ৰাখিলে, তেতিয়া তেওঁ নিজৰ দৃষ্টিশক্তি ঘূৰাই পালে। তেওঁ ক'লে, মই তোমালোকক কোৱা নাছিলোনে যে মই আল্লাহৰ তৰফৰ পৰা যি জানো তোমালোকে সেয়া নাজানা? قالوا يا أبانا استغفر لنا ذنوبنا إنا كنا خاطئين সিহঁতে ক'লে, হে আমাৰ পিতৃ, আমাৰ গুনাহৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰক, নিশ্চয় আমি অপৰাধী। قال سوف أستغفر لكم ربي إنه هو الغفور الرحيم তেওঁ ক'লে, অচিৰেই মই মোৰ প্ৰতিপালকৰ ওচৰত তোমালোকৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিম, নিশ্চয় তেওঁ অতি ক্ষমাশীল পৰম দয়ালু। فلما دخلوا على يوسف آوى إليه أبويه وقال ادخلوا مصر إن شاء الله آمنين তাৰপিছত তেওঁলোক যেতিয়া ইউচুফৰ ওচৰত আহি উপস্থিত হ'ল, তেতিয়া তেওঁ পিতৃ মাতৃক নিজৰ কাষত স্থান দিলে আৰু ক'লে, আপোনালোকে আল্লাহৰ ইচ্ছাত নিৰাপদে মিছৰত অৱস্থান কৰক। ورفع أبويه على العرش وخروا له سجدا وقال يا أبت هذا تأويل رؤياي من قبل قد جعلها ربي حقا আৰু ইউচুফে তেওঁৰ পিতৃ মাতৃক উচ্চ আসনত বহুৱালে। তেওঁলোক সকলোৱে তেওঁৰ সন্মানত চাজদা অৱনত হ'ল। তেতিয়া তেওঁ ক'লে, হে মোৰ পিতৃ, এইটোৱে হৈছে মোৰ সপোনৰ ব্যাখ্যা, মোৰ প্ৰতিপালকে ইয়াক সত্যত পৰিণত কৰিছে। وقد أحسن بي إذ أخرجني من السجن وجاء بكم من البدو من بعد أن نزغ الشيطان بيني وبين إخوتي আৰু তেওঁই মোক কাৰাগাৰৰ পৰা মুক্ত কৰিছে আৰু শয়তানে মোৰ আৰু মোৰ ভাতৃসকলৰ সম্পৰ্ক বিনষ্ট কৰাৰ পিছতো আপোনালোকক মৰুভূমি অঞ্চলৰ পৰা ইয়াত আনি তেওঁ মোৰ প্ৰতি অনুগ্ৰহ কৰিছে। إن ربي لطيف لما يشاء إنه هو العليم الحكيم নিশ্চয় মোৰ প্ৰতিপালকে যি ইচ্ছা কৰে সেয়া নিপুণতাৰ সৈতে কৰে, নিশ্চয় তেওঁই সৰ্বজ্ঞ প্ৰজ্ঞাময়। رب قد آتيتني من الملك وعلمتني من تأويل الأحاديث হে মোৰ প্ৰতিপালক, তুমিয়ে মোক ৰাজত্ব প্ৰদান কৰিছা আৰু মোক সপোনৰ ব্যাখ্যা শিক্ষা দিছা। فاطر السماوات والأرض أنت ولي في الدنيا والآخرة توفني مسلما وألحقني بالصالحين হে আকাশসমূহৰ পৃথিৱীৰ স্ৰষ্টা, তুমি এই পৃথিৱী আৰু আখিৰাতত মোৰ অভিভাৱক, তুমি মোক মুছলিম অৱস্থাত মৃত্যু প্ৰদান কৰা আৰু মোক সৎকৰ্মপৰায়ণসকলৰ অন্তৰ্ভুক্ত কৰা। ذلك من أنباء الغيب نوحيه إليك وما كنت لديهم إذ أجمعوا أمرهم وهم يمكرون এইবোৰ হৈছে গায়বৰ সংবাদ, যিবোৰ আমি ওহীৰ দ্বাৰা তোমাক জনাই আছো। যেতিয়া সিহঁতে ঐক্যমতত উপনীত হৈ ষড়যন্ত্ৰ ৰচিছিল, তেতিয়া তুমি সিহঁতৰ কাষত নাছিলা। وما أكثر الناس ولو حرصت بمؤمنين আৰু তুমি যিমানেই আকাংক্ষা নকৰা কিয়,
অধিকাংশ মানুহে ইমান পছন্দ কৰিব। وما تسألهم عليه من أجر إن هو إلا ذكر للعالمين অথচ তুমি সিহঁতৰ পৰা কোনো প্ৰতিদানো বিচৰা নাই। এই কোৰাণ হৈছে সৃষ্টি জগতৰ বাবে উপদেশ মাত্ৰ। وكأي من آية في السماوات والأرض يمرون عليها وهم عنها معرضون আকাশসমূহ আৰু পৃথিৱীত বহুতো নিদৰ্শন আছে, সিহঁতে এইবোৰ দেখে কিন্তু সিহঁতে এইবোৰৰ প্ৰতি উদাসীন। وما يؤمن أكثرهم بالله إلا وهم مشركون সিহঁতৰ সৰহভাগ মানুহেই ইমান পোষণ কৰা সত্ত্বেও আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰে। أفأمنوا أن تأتيهم غاشية من عذاب الله أو تأتيهم الساعة بغتة وهم لا يشعرون তেন্তে সিহঁত আল্লাহৰ সৰ্বগ্ৰাহী শাস্তিৰ পৰা নাইবা সিহঁতৰ অজানিতে কিয়ামতৰ আকস্মিক আগমনৰ পৰা সিহঁত নিৰাপদ হৈ গৈছে নেকি? قل هذه سبيلي أدعو إلى الله على بصيرة أنا ومن اتبعني وسبحان الله قل هذه سبيلي أدعو إلى الله على بصيرة أنا ومن اتبعني وسبحان الله وما أنا من المشركين কোৱা, এইটোৱে হৈছে মোৰ পথ, মই আৰু মোৰ অনুসাৰীসকলে পূৰ্ণ বিশ্বাসৰ সৈতে জানি বুজি আল্লাহৰ প্ৰতি আহ্বান কৰোঁ। আল্লাহ অতি পবিত্ৰ আৰু মই মুশ্ৰিকসকলৰ অন্তৰ্ভুক্ত নহয়। وما أرسلنا من قبلك إلا رجالا نوحي إليهم من أهل القرى আৰু আমি তোমাৰ পূৰ্বেও জনপদবাসীৰ মাজৰ পৰা কেৱল পুৰুষসকলকে ৰিচালাত প্ৰদান কৰি প্ৰেৰণ কৰিছিলোঁ, যিসকলৰ ওপৰত আমি ওহী অৱতীৰ্ণ কৰিছিলোঁ। এই লোকসকলে পৃথিৱী ভ্ৰমণ কৰা নাই নেকি? أفلم يسيروا في الأرض فينظروا كيف كان عاقبة الذين من قبلهم ولدار الآخرة خير للذين اتقوا أفلا تعقلون তেতিয়াহে দেখিব পাৰিলেহেঁতেন যে সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ কি পৰিণাম হৈছিল। নিশ্চয় যিসকলে তাকো অৱলম্বন কৰিছে তেওঁলোকৰ বাবে আখিৰাতৰ আৱেশাই হৈছে উত্তম। তথাপিও তোমালোকে বুজি নোপোৱানে? حتى إذا استيأس الرسل وظنوا أنهم قد كذبوا جاءهم نصرنا فنجي من نشاء ولا يرد بأسنا عن القوم المجرمين অৱশেষত যেতিয়া ৰাছুলসকলে তেওঁলোকৰ সম্প্ৰদায়ৰ ইমানৰ পৰা নিৰাশ হ'ল আৰু মানুহে ধাৰণা কৰিলে যে ৰাছুলসকলক মিছা প্ৰতিশ্ৰুতি দিয়া হৈছে, তেতিয়া তেওঁলোকৰ ওচৰলৈ আমাৰ সাহায্য আহি পালে। তাৰপিছত আমি যাক ইচ্ছা কৰিলোঁ তাক উদ্ধাৰ কৰিলোঁ, কিন্তু অপৰাধী সম্প্ৰদায়ৰ পৰা আমাৰ শাস্তি কেতিয়াও ৰহিত কৰা নহয়। لقد كان في قصصهم عبرة لأولي الألباب সিহঁতৰ বৃত্তান্তত অৱশ্যে বুদ্ধিশক্তি সম্পন্ন ব্যক্তিসকলৰ বাবে আছে শিক্ষা। ما كان حديثا يفترى ولكن تصديق الذي بين يديه وتفصيل كل شيء وهدى ورحمة لقوم يؤمنون এইখন কোনো মনাফজৰ ৰচনা নহয়, বৰং এইখন হৈছে আগৰ গ্ৰন্থবোৰত যি আছে তাৰেই সমৰ্থক আৰু সকলো বিষয়ৰ বিশদ বিৱৰণ। লগতে মুমিন সম্প্ৰদায়ৰ বাবে ই হৈছে হিদায়ত আৰু ৰহমত।